শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগৰ নৱবিংশতম নিকেতন সপ্তাহত মাতৃ সন্মিলন। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত ব্যক্তিগত শিক্ষানুষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগৰ যোৱাকালিৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে নৱবিংশতম নিকেতন সপ্তাহ। যোৱাকালি প্ৰথম দিনা ৰাতিপুৱা পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি জ্ঞাপন, বন্তি প্ৰজ্বলন, সাংস্কৃতিক শোভাযাত্ৰা, গ্ৰন্থমেলাৰ দুৱাৰ উন্মোচন, চিত্ৰাংকন প্ৰতিযোগিতা, বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাৰ লগতে ভূপেন্দ্ৰ সংগীত আৰু জুবিন গাৰ্গৰ গীতৰ এক মনোৰম প্ৰতিযোগিতামূলক অনুষ্ঠান সুৰৰ লহৰ অনুষ্ঠিত কৰা হয়। আজি দ্বিতীয় দিনা বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে প্ৰাচীৰ পত্ৰিকা উন্মোচন আৰু মাতৃ সন্মিলন অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে মাতৃ ভাৰতীৰ অধ্যক্ষা কবিতা কলিতাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মাতৃসকলৰ ভাৱ বিনিময় অনুষ্ঠান সপ্ত শক্তি সংগমত নিৰ্দিষ্ট বক্তা হিচাপে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰাজ্যবালা ডেকা পাটোৱাৰী আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনুপমা দেৱী উপস্থিত থাকে। আনহাতে দুপৰীয়া কুইজৰ এক আকৰ্ষণীয় প্ৰতিযোগিতা অন্বেষণ অনুষ্ঠিত কৰাৰ লগতে আবেলি স্বনিৰ্বাচিত অসমীয়া আৰু ইংৰাজী কবিতা আবৃত্তি প্ৰতিযোগিতা শীৰ্ষক কাব্যজ্যোতি অনুষ্ঠিত কৰা হয়। আপোনালোকৰ চেনেলৰ জৰিয়তে আজি সদৌ অসমবাসী ৰাইজক আমি আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে এইখিনি আমাক প্ৰসাৰ আৰু প্ৰচাৰ কৰিব দিয়াৰ কাৰণে আপোনালোকলৈও আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে বিদ্যাভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতিৰ নিকেতনসমূহৰ মাতৃসকলক একগোট কৰি আমাৰ গীতাৰ 10ম অধ্যায়ৰ 34 নং শ্লোক এটা কীৰ্তি শ্ৰীবাক স্ব নাৰী নাম মেধা কীৰ্তি ক্ষমা এই 7টা গুণৰ জাগ্ৰত কৰি মহিলাসকলে যাতে একোটা সন্তানক সুন্দৰৰূপে পৰিচালনা কৰি এটা সুন্দৰ সুস্থ মানসিকতাৰ মানৱ জাতিক গঢ় দিব পাৰে তাৰ কাৰণে মহৎ প্ৰচেষ্টা হাতত লৈছে। আৰু আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগেও আজি সপ্তশক্তি সংগম শীৰ্ষক এই অনুষ্ঠানটি আমাৰ নিকেতনত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু অকল আমাৰ নিকেতনেই নহয়, আমি বৰভাগ সংকুলৰ অন্তৰ্গত 7খন নিকেতনৰ বাৰাংহাটী নিকেতন, বাহাৰঘাট নিকেতন, বৰমুৰিকণা নিকেতন আৰু আজি বৰভাগ নিকেতনত সপ্তশক্তি সংগম অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু তেখেতসকলে ইতিমধ্যে আগতে অনুষ্ঠিত কৰিছে। আৰু তাৰ ভিতৰত আমাৰ 3খন নিকেতন, বাউসী উদয়পুৰ নিকেতন, কমাৰকুছি নিকেতন আৰু সুপ্ৰভা মহন্ত নিকেতনেও তেখেতসকলেও এই সপ্তশক্তি সংগম অনুষ্ঠানটি 23 জানুৱাৰীৰ আগতে অনুষ্ঠিত কৰিবলৈ যোজা কৰিছে। আৰু এই চেগতে বিদ্যাভাৰতীৰ এই মহৎ প্ৰচেষ্টাক আমাৰ মাতৃসকলে এই অনুষ্ঠানটি সাফল্যমণ্ডিত যি কৰিবলৈ ইয়াত সকলোৱে একগোট হৈছে তাৰ কাৰণে মহৎ অনুষ্ঠানটিক সকলোৱে মহৎ প্ৰচেষ্টাক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। এইখিনিয়ে আজি মোৰ ইয়াৰ জৰিয়তে ক'বলগীয়া। আৰু যি কীৰ্তি শ্ৰীবাক স্ব নাৰী নাম মেধা কীৰ্তি ক্ষমা সেইখিনি সকলো নাৰীৰে গাত গুণখিনি থাকে, কিন্তু আমি ক'ৰবাত হয়তো উজতি খাইছোঁ, যাৰ কাৰণে আমাৰ এতিয়া মানৱ সমাজখন কিছু পৰিমাণে বিশৃংখল হৈছে। কিন্তু সেইখিনিৰ পৰা আঁতৰি থাকিবৰ কাৰণে সেইখিনি মহিমূৰ কৰি আমাৰ মাতৃশক্তিয়ে যাতে গোটেই ভাৰতবৰ্ষকে গোটেই সমগ্ৰ মানৱ জাতিকে এটা সুস্থ সবল সুনাগৰিকৰ জন্ম দিব পাৰে, সুনাগৰিক একোজন দিব পাৰে, তাৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈছে। ধন্যবাদ, নমস্কাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।